নমস্কাৰ জনালোঁ সকলোকে। কি খবৰ আপোনালোকৰ? মই ভালেই আছোঁ, আপোনালোকৰ নিশ্চয় ভালেই আছে। সেয়া মই ৰান্ধনি বেলি ডুবু ডুবু সময়ত মোৰ মাৰ ঘৰলৈ বুলি মই ওলাইছোঁ। আজি মোৰ মাৰ ঘৰত ৰাতি এভাগ গোপিনীৰ নেগেৰা নামৰ আয়োজন কৰিছে আৰু আমি বা আটাই মিলি এনেকৈ মা ঘৰলৈ বুলি আহিছোঁ অনুষ্ঠান ভাগিৰ কাৰণে। আৰু এয়া সন্ধিয়া সাঁজ লগাৰ সময়ত গোপিনীসকল আহি পালেহি আৰু গোপিনীসকলক এনেকৈ সকলোৱে আমি ধূপ ধূনা জ্বলাই এভাগী প্ৰাৰ্থনাৰে আমাৰ ঘৰলৈ বুলি নিমন্ত্ৰণ জনাই এনেকৈ আনিছোঁ। মায়ে আগে আগে পানী ছটিয়াই আনিছে আৰু ভাইটিয়ে ধূপ ধূনাৰ কাঁহী লৈ এনেকৈ বোৱাৰী আৰু মুৰি অকণমানি টিকলাটি মৰম লগা দেখিছে নহয় ভিডিঅ'ত, সিও আনিবলৈ গৈছে গোপিনীসকলক আদৰি। এনেকৈ গোপিনীসকলক আদৰি অনাই তেওঁলোকক নিৰ্দিষ্ট আসনত বহুৱাই লৈ প্ৰথমে তেওঁলোকক চাহৰ অকণমান যোগাৰ কৰা হৈছে আৰু তাৰ পাছত গোপিনীসকলে নাম ধৰিবৰ কাৰণে প্ৰথমে গৃহস্থৰ পৰা আজ্ঞা লৈ পেলাই এয়া নামফাকে জুৰিছে আৰু ময়ো তেওঁলোকৰ লগতে অকণমান বহিলোঁ। বহুত দিন এনেকুৱা সমাজত আচলতে বহা নাই। আজি বহুত দিনৰ মূৰত এনেকুৱা এখন সমাজত বহিলোঁ। বহুত ভাল লাগিলে মনটো। আৰু লগতে হাত চাপৰি মাৰিবলৈও অকণমান চেষ্টা কৰিলোঁ। এইফালে দেখিছেই, ইফালে কোনফালে দিছে কোনফালে নাই দিয়া চাই অকণমান এনেকুৱা ধৰণে নাম ল'বলৈও অকণমান চেষ্টা কৰিলোঁ। বহুত ভাল লাগে, মনটো বহুত পবিত্ৰ লাগে যেতিয়া এনেকুৱা ধৰণৰ এখন সমাজত বহা হয়। আৰু তাৰ পাছত এয়া গোপিনীসকলৰ কাৰণে এয়া লুচি ভাজিৰ আয়োজন কৰিছে। এইফালে আমাৰ দাদাই লুচি ভাজিছে, সেইফালে সেয়াৰ চব্জি। আৰু তাৰ পাছত গোপিনীসকলক এনেকৈ বিদায় দিয়া হৈছে, খুৱাই বোৱাই এনেকৈ তেওঁলোকক বিদায় দিয়া হৈছে। আৰু আজিলৈ ইমানেই। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে মই সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।